বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এটা বিশেষ বাৰ্তাৰ কাৰণে আপোনালোকক আমি আমন্ত্ৰণ কৰিছিলো। আপোনালোকে নিশ্চিতভাৱে এটা বস্তু সংবাদ মাধ্যমৰ বা আমাৰ গাঁও অঞ্চলত গৈ মিলি গম পাইছে চাগে, ইতিমধ্যে অসম চৰকাৰে মিচিং ভাষাক স্বীকৃতি প্ৰদান কৰি প্ৰথম পৰ্যায়ত প্ৰাথমিক পৰ্যায়ত 200খন স্কুলত আমাৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন মিচিং ভাষাত প্ৰাথমিক পৰ্যায়ত শিক্ষাদান কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। TMPকে এই প্ৰস্তুতিত আদৰণি জনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ আৰু এতিয়াও কৰিছোঁ আপোনালোকৰ জৰিয়তে। আৰু অহা 2 তাৰিখৰ পৰা আমি অসমৰ শিক্ষা বিভাগে নতুন একাডেমিক সেশনৰ কাম-কাজ পঢ়ুৱাৰ কাম-কাজ আৰম্ভ কৰাৰ কথা আমাক অৱগত কৰিছে। আৰু ইতিমধ্যে TMPকে 200খন স্কুলত আমাৰ নতুন যিদিনা পাঠ্যক্ৰম আৰম্ভ কৰিব 2 এপ্ৰিলৰ দিনাখনৰ কাৰণে আমি প্ৰত্যেকটো 200খন স্কুলত আমাৰ কেনেকৈ আমি স্কুলটোত আমাৰ শিক্ষা মাধ্যমটোক আমি আগুৱাই নিব পাৰিম সেই কথাক লৈ মেলি আমি গাঁৱত কাম-কাজ কৰি আছো। ইতিমধ্যে আপোনালোকে অৱগত জোনাই মুৰকং চেলেক্ট ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত বা জোনাই সমষ্টিত আজি স্বাধীনতাৰ 78 বছৰ পাছতো এখনো মথাউৰি নাছিল। ইতিমধ্যে লালিৰ পৰা কাৰকাৰলৈকে মথাউৰি হৈ নিৰ্মাণ হৈ গ'ল আৰু কেৰকেৰৰ পৰা বদলপুৰলৈকে ইতিমধ্যে কাম অসম চৰকাৰে আৰম্ভ কৰি ইতিমধ্যে কাম তাৰ নিৰ্মাণ কাৰ্য চলি আছে। অনাগত এই বছৰৰ বাজেটত অসম চৰকাৰে বদলপুৰৰ পৰা একেবাৰে আপোনাৰ ভুটকাত হৈ কাশীনাথলৈকে এই মথাউৰিটো সংযোগ কৰাৰ কথা আমাক অৱগত কৰিছে। আপোনালোকে নিশ্চিতভাৱে গম পায় যে আমাৰ যিসকল খিলঞ্জীয়া মানুহ জোনাই অঞ্চলৰ বা আমাৰ ভূমিপুত্ৰসকল খিলঞ্জীয়া মানুহৰ ভূমিপট্টাৰ কাম-কাজো ইতিমধ্যে মিছন বসুন্ধৰা 1, 2 আৰু 3 জৰিয়তে কাম-কাজ চলি আছে। আৰু আমি এই কাম-কাজৰ মাজত অসম চৰকাৰক যিবোৰ কাম-কাজ অসম চৰকাৰে ভূমিপুত্ৰসকল বা খিলঞ্জীয়া অসমীয়া মানুহৰ কাৰণে কৰি আছে, তেখেতসকলৰ এই কাম-কাজক আমি সদায় আদৰণি জনাই আহিছোঁ TMPকেৰ তৰফৰ পৰা। আৰু ইতিমধ্যে যিবোৰ কাম-কাজ আমাৰ অঞ্চলত যেনে ধৰণক আপোনাৰ বনগাঁৱৰ যিবোৰ মাটিৰ ম্যাদী পাট্টা এতিয়াও হোৱা নাই, জলডুবিৰ ম্যাদী পাট্টা এতিয়াও হোৱা নাই, সেই কাম-কাজৰ লৈও আমি অসম চৰকাৰৰ লগত আলোচনা ইতিমধ্যে অব্যাহত ৰাখিছোঁ TMPকে। আপোনালোকে নিশ্চিতভাৱে জানে যে মিৰি মিচিং যিটো সংশোধনীৰ ব্যৱস্থাৰ কথাও আমি ভাৰত চৰকাৰৰ লগত আমি আলোচনা কৰি আছোঁ। মিচিং অট'নমাছ কাউন্সিলৰ সাংবিধানিক মৰ্যাদাৰ কথাও ইতিমধ্যে ভাৰত চৰকাৰৰ লগত আমাৰ অসম চৰকাৰৰ পৰা সিদ্ধান্ত প্ৰেৰণ কৰি মিচিং ৰাভা তিৱাৰ সাংবিধানিক মৰ্যাদাৰ কথা অসম চৰকাৰে ইতিমধ্যে ভাৰত চৰকাৰলৈ আলোচনাৰ কাৰণে প্ৰেৰণ কৰিছে। আৰু ভাৰত চৰকাৰৰ লগত TMPকে ইতিমধ্যে এই সাংবিধানিক মৰ্যাদাৰ কথাক লৈ আমি আলোচনা অব্যাহত ৰাখিছোঁ। যোৱা 2024 চনৰ 25 জুলাই তাৰিখে প্ৰথমবাৰৰ কাৰণে ঐতিহাসিকভাৱে আমি ভাৰত চৰকাৰৰ লগত ট্ৰাইবেল এফেয়াৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী জুৱেল ওৰামৰ লগত এক ঐতিহাসিক দিন হিচাপে আমাৰ চিহ্নিত হৈ ৰ'ব। প্ৰথমবাৰৰ কাৰণে আমি ভাৰত চৰকাৰৰ লগত এই বিষয়ত মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা বা 6 শিডিউল সম্পৰ্কত আমাৰ প্ৰথম লানিৰ আলোচনা আমি কৰিছিলোঁ। আৰু যোৱাটো মাহত আমি মাননীয় অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু TMPকেৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ কথাও ইতিমধ্যে আমাৰ মাজত আলোচনা চলি আছে।